ওয়াকফ বিধেয়ক সদনত গৃহীত হোৱাৰ পাছতো অব্যাহত আছে প্ৰতিবাদ বিশেষকৈ কংগ্ৰেছকে ধৰি একাংশ ৰাজনৈতিক দল আৰু প্ৰভাৱশালী ব্যক্তিয়ে নেতৃত্ব লৈছে প্ৰতিবাদত কিন্তু কিয় এই প্ৰতিবাদ এনবি নিউজৰ অনুসন্ধানত চাঞ্চল্যকৰ তথ্য এছাম বিশিষ্ট ব্যক্তিৰ হাতত আছে ওয়াকফৰ সম্পত্তি ওয়াকফ বোৰ্ডৰ কেলেংকাৰীত কিদৰে জড়িত ৰাজনীতিক সাংবাদিক এনবি নিউজ এক্সক্লুসিভ হয় ওয়াকফ বোৰ্ডৰ সম্পত্তি কংগ্ৰেছৰ একাংশ নেতা আৰু একাংশ ধৰ্মীয় নেতাই বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছে অসমত ওয়াকফ সম্পত্তিৰ ব্যাপক অনিয়ম কৰি আহিছে এইখন ওয়াকফ বোৰ্ডে বিশেষকৈ গুৱাহাটীৰ হৃদপিণ্ডত থকা ওয়াকফ সম্পত্তি ভোগ কৰি ৰাখিছে বহু প্ৰভাৱশালী ব্যক্তিয়ে যিসকলে সৰকাই আহিছে কোটি কোটি টকা এই মহা অভিযোগ উত্থাপন কৰিছিল স্বয়ং ওয়াকফ বোৰ্ডৰ একালৰ সভাপতি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা নেকিবুৰ জামানে চাওক ইয়াতে যিমানে আইন প্ৰয়োগ নকৰক কিয় যিসকলে আইনটো ৰক্ষা কৰিব লাগে যিসকলে ৰক্ষণাবেক্ষণ দিব লাগে সেইসকলে যদি আইনৰ সপক্ষে নাথাকি যিবিলাক দুৰ্বৃত্ত বা যিবিলাকে আজি এই গোটেই ওয়াকফৰ আইন ভংগ কৰি লুটপাট চলাই আছে সেইসকলৰ ওপৰত যদি কঠোৰ নহয় কোনো আইনে প্ৰকৃত অৰ্থে কামত নাহে উল্লেখযোগ্য যে ফাঁচী বজাৰৰ সম্পত্তিবোৰ বহু যুঁজবাগৰৰ অন্তত আদালতৰ হস্তক্ষেপত সমাধান হৈছিল কিন্তু ফাঁচী বজাৰৰ উৰ্বশী চিনেমা হলটো বিল্ডিঙলৈ পৰিৱৰ্তন কৰি ওয়াকফ বোৰ্ডে ব্যৱসায় চলাই অহাৰ অভিযোগ কৰে অধিবক্তাগৰাকীয়ে মই আছো ফাঁচী বজাৰ আৰু ফাঁচী বজাৰৰ উৰ্বশী চিনেমা হল ইয়াত দেখিবলৈ পাইছে আৰু ইয়াত বৰ্তমান কনষ্ট্ৰাকশ্যন চলি আছে আৰু এই উৰ্বশী চিনেমা হল বহু বছৰ ধৰি পেলাই ওয়াকফ বোৰ্ডৰ সম্পত্তি আৰু এই সম্পত্তিও বহু সময় ধৰি বহু বছৰ ধৰি পেলাই বেদখল হৈ আছে কোনোবাই ইয়াত দখল কৰি আছে একাংশ মুছলমান ধৰ্মীয় নেতাই ইয়াত বেদখল কৰি আছে এই সম্পত্তিবিলাক যদি আপুনি মুখ্যতঃ চোৱা যায় ফাঁচী বজাৰৰ এই যদি আপুনি চাওক তাতে এটা উৰ্বশী চিনেমা হল আছিল তেওঁলোকে কি পদ্ধতিতে উৰ্বশী চিনেমা হলটোতে বিল্ডিং বনাই আছে ওয়াকফে কাৰ অনুমতি কি ব্যৱসায় এইটো আমি নাজানো কিন্তু হয়তো এটা তদন্তৰ প্ৰয়োজন ফাঁচী বজাৰৰ বিজুলী চিনেমা হল আৰু ৰূপায়ণ চিনেমা হল ব্যৱসায়িক মললৈ ৰূপান্তৰিত কৰি জালিয়াতিৰে অৰ্থ সংগ্ৰহৰ অভিযোগ অধিবক্তা নেকিবুৰ জামানৰ মোৰ পিছফালে যি দেখিছে ইয়াৰ ৰূপায়ণ চিনেমা হল আৰু এই চিনেমা হল ভাঙি পেলাই ইয়াত নতুনকৈ অট্টালিকা নিৰ্মাণ কৰা হ'ল আৰু এয়া সম্পত্তি এয়া ভূমি আৰু এয়া অট্টালিকা ওয়াকফ বোৰ্ডৰ সম্পত্তি কিন্তু এই সম্পত্তি বহু বছৰ ধৰি পেলাই এগৰাকী প্ৰয়াত কংগ্ৰেছ নেতাৰ পৰিয়ালে দখল কৰি ৰাখিছে বিজুলী চিনেমা হল যিটো আছিল সেইটো একেধৰণে তাত মল খুলিছে তাত ডাঙৰ ডাঙৰ ব্যৱসায়িক ভাড়া দিছে ফাঁচী বজাৰৰ যি 14-15 বিঘা মাটি এই 15 বিঘা মাটিত ক'ত লিজ দিছে ক'ত চাব লিজ দিছে ক'ত ভাড়া দিছে ক'ত কিমান টকাত ভাড়া দিছে কিমান টকাৰ কমিশ্যন আছে কিমান মানে মেজাৰমেণ্টত ভাড়াবিলাক হৈছে এই গোটেইবিলাক কিন্তু আজি তদন্তৰ প্ৰয়োজন আছে অকল ফাঁচী বজাৰখনতে ভঙাগড় চাৰিআলিত থকা প্ৰায় 9 বিঘা ওয়াকফ সম্পত্তিটো এতিয়া বহিৰাগত লোকৰ প্ৰভাৱত দখল অব্যাহত ৰখাৰ অভিযোগ হয় মই উপস্থিত আছোঁ ভঙাগড়ত আৰু ভঙাগড় যি স্থানত উপস্থিত আছোঁ এয়া হৈছে ওয়াকফ সম্পত্তি আৰু এই ভঙাগড় ওয়াকফ যি সম্পত্তি সেই সম্পত্তি বহিৰাগত এজন জনৈক আলী উপাধিৰ লোকে আচলতে দখল কৰি থকাৰ ইতিমধ্যে তথ্য আহিছে ভঙাগড় চাৰিআলি যিটো মানে সম্পত্তি এই সম্পত্তিৰ ওয়াকফ সম্পত্তি যদি ওয়াকফে আউলাদ হয় এই ওয়াকফ সম্পত্তিৰ প্ৰকৃততে কিমান ধৰণৰ ৰেভিনিউ পোৱা গৈছে আৰু এই সম্পত্তিটো বৰ্তমান কি পজিশ্যনত আছে এজন বাহিৰৰ লোক আহি আজি তাতে বোলে তেওঁ শুনিছোঁ পাৱাৰ অফ এটৰ্নি নামৰ লক্ষ লক্ষ টকা যিবিলাকে ভাড়া লৈ আছিল তেওঁলোকৰ পৰা সংগ্ৰহ কৰি এখন সাংঘাতিক ধৰণৰ কাজিয়া পেচাল আনকি গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে এয়া কেৱল গুৱাহাটী মহানগৰীৰ উদাহৰণহে পাণবজাৰ লাখ টকীয়াৰ ওয়াকফ সম্পত্তিৰ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতো বিশিষ্ট ব্যক্তিয়ে চলাইছে লুণ্ঠন বিভিন্ন অঞ্চলত ওয়াকফ সম্পত্তিৰ পৰা পাবলগীয়া ৰাজহ কিয় পোৱা নাই আৰু ইয়াৰ অন্তৰালত কোন কোন জড়িত আছে বিশিষ্ট ব্যক্তি কিছুমান জড়িত আছে গতিকে এইটোৰ পৰা তেওঁলোকে সেই চক্ৰটোৱে আজি ভাৰত বিৰোধী বা অসম বিৰোধী কিছুমান কাৰ্যকলাপ চলাই আছে তদন্ত কৰিলে সেই বস্তুবিলাক ওলাই আহিব কেৱল সিমানে নহয় আৰটিআই তথ্যত প্ৰকাশ পোৱা মতে ওয়াকফ বোৰ্ডত নীতি বহিৰ্ভূতভাৱে এগৰাকী বিষয়াই নিযুক্তি গ্ৰহণ কৰি লুণ্ঠনো চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে
আচলতে এইগৰাকী বিষয়া এখন দৈনিক অসমীয়া বাতৰি কাকতৰ সম্পাদকৰো আত্মীয়। এই বিষয়ে আমি প্ৰকাশ কৰিম পৰৱৰ্তী প্ৰতিবেদনত। ব্যুৰো ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।